দেখি ধৰিবই পাৰিছে গুড়াল লাডু। বাৰু কোনে কোনে ভাল পায় গুড়াল লাডু খাই? তাৰপিছত নাৰিকলৰ লাডু। দেখি নিশ্চয় ধৰিব পাৰিছে। নাৰিকলৰ লাডুকেইটা কেনেকুৱা হৈছেনো বাৰু জনাবচোন। খাই ভাল পায়নে বাৰু? নাৰিকলৰ লাডুকেইটা ঢিলা কাৰণে প্ৰত্যেকেই ভাল পায়, হয় নহয়? তাৰপিছত তিলৰ পিঠা। আমাৰ ঘৰত কিন্তু তিলৰ পিঠা খাইহে ভাল পায় সকলোৱে, সেইকাৰণে মই তিলৰ পিঠাই বেছিকৈ বনাওঁ। ধৈৰ্য লাগিব এইবোৰ কাম কৰিব লাগিলে। এখনৰ পিছত এখন কণ্টিনিউ কৰি থকা ইমান ধেমালি কথা নহয়। মহিলাসকলেহে পাৰে, ইমান ধৈৰ্য মহিলাসকলৰহে আছে। হয়তো পুৰুষসকলৰো থাকিব পাৰে, মই নাজানো, কিন্তু মই জনাত মহিলাসকলৰ ধৈৰ্য শক্তি থকা বাবে এইবোৰ কণ্টিনিউ কৰি থাকিব পাৰে। এখনৰ পিছত এখন এনেকৈ বনাই থকা ধেমালি কথা নহয়। যোনে বনায় তেওঁহে ভালদৰে জানে, হয় নহয়? মই বনালোঁ বাৰু, কেনেকুৱা হৈছে জনাবচোন আপোনালোকে। এখনৰ পিছত এখন বনাই অকণমান কৰিলোঁ আৰু, বিহু বুলিতো সকলো কৰিবই লাগিব। বাৰু কেনেকুৱা হৈছে দেখিবলৈ? পিঠাকেইটা কেনেকুৱা হৈছেনো বাৰু জনাবচোন দেই। তাৰপিছত আৰু এটা কথা ক'বলৈ থাকি গ'ল, এয়া গুড়াখিনি মানে চাৰিওফালে যিটো পিঠা আকাৰৰ বনোৱা হয়, এই গোল গোল লাডুটো কিহৰ জানেনে? সেইটো হ'ল এই পিঠাগুড়িখিনি খুন্দাৰ পিছত যিখিনি চাৰিলিৰ ওপৰত, আমি চাৰিলি বুলি কওঁ, আপোনালোকৰ ভাষাত আপোনালোকে বেলেগো ক'ব পাৰে। চাৰিলিৰ ওপৰত থকা আধা বুঢ়িয়াখিনি আমি আধা বুঢ়িয়া বুলি কওঁ। আপোনালোকে আপোনালোকৰ ভাষাত বেলেগো ক'ব পাৰে। এয়া বৰা চাউল খুন্দাৰ পিছত চালি চালি যিখিনি ওপৰত থাকি যায়, সেই ওপৰৰখিনিৰে টোপোলাটো বনোৱা হয়। এই টোপোলাটো পৰিষ্কাৰ কাপোৰত বান্ধি এই টোপোলাটো বনোৱা হয়। আৰু এই টোপোলাটোৰে সুন্দৰকৈ পিঠা আকাৰৰ বহল কৰি দিব লাগে লাহে লাহে। এটা টিপ আছে, নহ'লে মাজতে ফালি যাব। টিপ আছে, সেই টিপটোত দিব লাগে আৰু এখনৰ পিছত এখন এনেদৰে কণ্টিনিউ কৰি থাকক। যিমানটো গুড়া আছে সিমানটো এখনৰ পিছত এখন কণ্টিনিউ কৰিয়ে থাকক। সেইকাৰণে মই প্ৰথমতে কৈছোঁ, যিসকলৰ ধৈৰ্য শক্তি আছে তেওঁলোকেহে আচলতে এইবোৰ কাম কৰিব পাৰে। ধৈৰ্য নথকা মানুহে নোৱাৰে। বহুত টাইম লাগি যায় এখন এখনকৈ এনেদৰে বনাই থাকিলে। কিন্তু লাডু বনাবলৈ আকৌ ভাল। লাডু এবাৰ ভাজি ল'লে তাৰপিছত এবাৰতে বহুতখিনি হৈ যায়। এই পিঠা বনাবলৈ মই অকণমান দিগদাৰ পাওঁ, হয়তো আপোনালোকে ভাল পাব পাৰে, মই অকণমান দিগদাৰ পাওঁ দেই। এয়া এখন এখনকৈ বনাই থকা, এখন এখনকৈ লুটিয়াই থকা, এখন এখনকৈ এয়া ওপৰ ফালে দি দিছোঁ যে, এয়া কেইখনমান বনালোঁ আৰু। তাৰপিছত তিলখিনি দি দিলোঁ।